এতিয়া আমি শুনা পাইছোঁ এঘণ্টাৰ কাৰণে দিছে বুলি কৈছে। ইলেভন মহকুমাৰ গোটেই পুলিচ প্ৰশাসন আমাৰ লগত জড়িত আছে, তাতে আমাৰ বন সুৰক্ষা বাহিনীৰ লগতে আমাৰ কাজিৰঙা যি ষ্টাফ আছে, আমাৰ অসম আৰক্ষী কামাণ্ডো বেটেলিয়নো আছে। গোটেই পৰিস্থিতিটো আমাৰ পৰ্যবেক্ষণ কৰি থকা হৈছে তেওঁলোকৰ। গতিকে সুচাৰুৰূপে তেওঁলোকে আজি যি পৰম্পৰা বুলি ক'ব লাগিব, পৰম্পৰা তেওঁলোকে কৰিব পাৰিব, কোনো অসুবিধা নহয় যিমান দূৰ সম্ভৱ। ৰাজ্যজুৰি ভোগালীৰ উৰুকাৰ অন্তহীন উৎসাহ। ৰাজ্যৰ বিলে বিলে ৰাইজে ল'লে সমূহীয়া মৎস্য চিকাৰৰ আনন্দ। লালিলাং গাই হাতে হাতে পল জাল জুলুকি লৈ সোণাপুৰৰ বুমনি বিলত নামিল ৰাইজ। কাজিৰঙাৰ বিলত ৰৌ বৰালি শ'ল খালৰ উজান। লালিলাঙেৰে মুখৰিত সোণাপুৰৰ আকাশ বতাহ। ভোগালীৰ উৰুকা বুলি তেহমন ৭খন-৮খন সোণাপুৰৰ ৰাইজৰ। পুৱাই মৎস্য চিকাৰলৈ বুলি ওলাই আহিছে শ শ জনতা। হাতে হাতে জাল জুলুকি পল। বুমনি বিলৰ পাৰত ৰৈ প্ৰথমে ৰাইজে জুৰিলে লালিলাং। লালিলাং গাই প্ৰথমে নেদেখাজনক সেৱা জনালে ৰাইজে। তাৰ পিছত সকলো মাছ ধৰিবলৈ নামিল বুমনি বিলত। বজাৰৰ মাছেৰে নহয়, সোণাপুৰৰ এইসকল লোকে বুমনি বিলৰ মাছেৰে উদৰ পূৰাই খাব ভোগালীৰ হেঁপাহৰ এসাঁজ। লগে ভাগে বুমনি বিলৰ মাছেৰে গাঁওবাসীয়ে পালন কৰিব মাঘ বিহুৰ উৰুকা। কাজিৰঙাৰ কালমুখ বিলতো সমূহীয়া মৎস্য চিকাৰৰ আনন্দ। কোনোবাই যদি হাতত জাকৈ লৈ বিলত নামিছে, কোনোবাই জাল মাৰিছে, কাৰোবাৰ হাতত আকৌ পল জুলুকি, ৰৌ বৰালি শাল শ'ল ধৰি আনন্দত মতলীয়া গাঁওবাসী। আজি সকলোৱে কালমুখ বিলৰ মাছেৰে মিলি জুলি খাব উৰুকাৰ ভোজ। কি কি মাছ পালে? বৰালি আৰু শ'ল। আজি সাজটো হৈ যাব? আজি হৈ যাব আমাৰ উৰুকা হৈ যাব। উৰুকা হৈ যাব আমাৰ। প্ৰতি বছৰে ইয়াতে ধৰে মাছ? ধৰো। ভাল লাগিছে আজি? ভাল লাগিছে আজি, মনটো পুৰা ফূৰ্তি লাগিছে। কি মাছ পালে? আজি কেনেধৰণে যাব? উৰুকা কেনেধৰণে খাব? ভালকে যাব। ঘৰত অকলে খাব না আৰু কাৰোবাক ল'ব? আছে ঘৰত পৰিয়ালে খাম। পৰিয়াল একেলগে খাব। ফূৰ্তি লাগিছে আজি ফূৰ্তি লাগিছে। উল্লেখ্য যে প্ৰথমে কাজিৰঙাৰ দাঁতিকাষৰীয়া লোকসকলক প্ৰশাসনে বাধা আৰোপ কৰিছিল কাজিৰঙাৰ ভিতৰৰ বিলত মৎস্য চিকাৰ কৰাত। কিন্তু পিছত মাত্ৰ এঘণ্টাৰ বাবে লোকসকলক কাজিৰঙাৰ কালমুখ বিলত কৰিবলৈ দিয়া হ'ল সমূহীয়া মৎস্য চিকাৰ। এতিয়া আমি শুনা পাইছোঁ এঘণ্টাৰ কাৰণে দিছে বুলি কৈছে। ইলেভন মহকুমাৰ গোটেই পুলিচ প্ৰশাসন আমাৰ লগত জড়িত আছে, তাতে আমাৰ বন সুৰক্ষা বাহিনীৰ লগতে আমাৰ কাজিৰঙা যি ষ্টাফ আছে, আমাৰ অসম আৰক্ষী কামাণ্ডো বেটেলিয়নো আছে। গোটেই পৰিস্থিতিটো আমাৰ পৰ্যবেক্ষণ কৰি থকা হৈছে তেওঁলোকৰ। গতিকে সুচাৰুৰূপে তেওঁলোকে আজি যি পৰম্পৰা বুলি ক'ব লাগিব, পৰম্পৰা তেওঁলোকে কৰিব পাৰিব, কোনো অসুবিধা নহয় যিমান দূৰ সম্ভৱ। এইদৰেই প্ৰান্তে প্ৰান্তে উৰুকাৰ দিনা সমূহীয়া মৎস্য চিকাৰৰ আনন্দ ল'লে অসমবাসীয়ে।